স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত মোক বহুতে কমেণ্ট কৰি সুধিছে যে কোনটো আইডিত বাৰ্থ চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিলে কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত বাৰ্থ চাৰ্টিফিকেট এপ্ৰুভেল হয়। তো এইটো বিষয়ে আজিৰ ভিডিঅ'টো বনাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, মই আপোনাক সঠিক ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। প্ৰথমে হৈছে ই-ডিষ্ট্ৰিক্ট, আমাৰ অসমৰ ৱেবছাইট হয়। প্ৰায় 10-15 বছৰ 20 বছৰ 30 বছৰৰ পৰা এইটো ৱেবছাইট চলি আছে। এইটো ৱেবছাইটত বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিলে 7 দিনৰ পৰা 15 দিন বা বেছি হ'লে এমাহমান গুচি যায়, অট'মেটিক এপ্ৰুভেল হৈ যায়। আৰু এইটো আইডি বৰ্তমান নৰ্মেল ইউজাৰে বনাব নোৱাৰে। যদি কাৰোবাৰ আগৰ পৰা আইডি বনোৱা আছে তেখেতসকলে লগ ইন কৰি কাম কৰিব পাৰিব। সেইবাবে এইটো ৱেবছাইটত বাৰ্থ চাৰ্টিফিকেট কম এপ্লাই হৈ আছে। এইটো ৱেবছাইটত কম সময়ৰ ভিতৰত কম দিনৰ ভিতৰত বাৰ্থ চাৰ্টিফিকেট এপ্ৰুভেল হোৱাৰ চান্সটো বেছি আছে। কিন্তু নৰ্মেল ইউজাৰে এইটো আইডিৰ পৰা বাৰ্থ চাৰ্টিফিকেট এপ্লাই কৰিব নোৱাৰে, কাৰণ নতুন আইডি ক্ৰিয়েট নহয়। 2 নম্বৰ হৈছে সেৱা সেতু ৱেবছাইট। এইটো ৱেবছাইটত অফিচিয়েলি লিখা আছে যে 10 দিনৰ ভিতৰত সিহঁতে বাৰ্থ চাৰ্টিফিকেটৰ পাৰ্মিশ্যন কপি এপ্ৰুভ কৰিব বা ৰিজেক্ট কৰিব, মানে আপোনাক আপডেট দি দিব যে আপোনাৰ এখন এপ্ৰুভ হ'ব নে ৰিজেক্ট হ'ব। কিন্তু এইটো ৱেবছাইটত জেনেৰেল মানুহে লগ ইন কৰি এপ্লিকেশ্যন ছাবমিট কৰি আছে, সেইবাবে বহুত বেছি এপ্লিকেশ্যন ছাবমিট হৈ আছে। 10 দিনৰ ভিতৰততো হোৱাৰ কোনো চান্সে নাই, এমাহ 2 মাহমান হয়তো গুচি যাব পাৰে এপ্ৰুভেল হওঁতে। এইটো মোৰ বিশ্বাস। আৰু এতিয়া 3 নম্বৰ ৱেবছাইটটো হৈছে অল ইণ্ডিয়া বাৰ্থ পৰ্টেল। এইটো পৰ্টেলত অসমৰ কেৱল মানুহ নহয়, গোটেই ইণ্ডিয়াৰ মানুহে বাৰ্থ চাৰ্টিফিকেটৰ বাবে এপ্লাই কৰিব পাৰে। এইটো ৱেবছাইটত এপ্লাই কৰাৰ পাছত আপোনাৰ হস্পিটেলৰ আণ্ডাৰত এইটো বাৰ্থ চাৰ্টিফিকেট এপ্লাই হয় আৰু আপোনাৰ হস্পিটেলৰ কৰ্তৃপক্ষই এপ্ৰুভ কৰিব লাগে। ইয়াৰ পাছত আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন এপ্ৰুভ হ'ব। আৰু ডিজিটেল কৰাৰ ক্ষেত্ৰত এইটো ৱেবছাইট আপুনি ব্যৱহাৰ কৰিব লাগিব। বাৰ্থ চাৰ্টিফিকেট ডিজিটেল কেৱল এইটো ৱেবছাইটতে হয়। তো বাৰ্থ চাৰ্টিফিকেট ফাৰ্ষ্ট এপ্ৰুভেল কৰোঁতে বৰ্তমান যদি আপোনাৰ ই-ডিষ্ট্ৰিক্ট আইডি আছে, আপুনি ই-ডিষ্ট্ৰিক্ট আইডিত ট্ৰাই কৰিব পাৰে। আৰু যদি আপুনি সেৱা সেতুত কৰিছে, আপুনি ৱেইট কৰক, অট'মেটিক এপ্ৰুভ হৈ যাব।